অৰুণাচল প্ৰদেশত প্ৰলয়ংকাৰী বান পৰিস্থিতি দৃশ্য আমি আপোনালোকক দেখুৱাম নিপকো প্ৰকল্পৰ ওপৰ ভাগত ভয়ংকৰ বান পৰিস্থিতি নেৰা নেপেৰা বৰষুণ অব্যাহত আছে আৰু আজি পুৱাৰ ভাগৰে পৰা প্ৰায় 6 বজাৰ পৰা 7:30 মান বজালৈকে যি অত্যন্ত প্ৰবল বৰষুণ হৈছিল তাৰ পিছতে ভয়ানক অৱস্থা তিনিগৰাকী লোক নিখোজ হৈ আছে দৃশ্য আমাৰ হাতত আহি পৰিছে এই মুহূৰ্তত এক্সক্লুসিভ কিছু ভিজুৱেলছ নিপকো প্ৰকল্পৰ ওপৰ ভাগত এই ভয়ংকৰ বান পৰিস্থিতি নিপকো প্ৰকল্পস্থলীত ভয়ংকৰ বান হৈছে খুলি দিয়া হৈছে ৰঙা নদী প্ৰকল্পৰ কিবাখনো গেট খুলি দিয়া হৈছে আৰু যাৰ দৃশ্য আপুনি টিভিৰ পৰ্দাত এই মুহূৰ্তত দেখিছে বৰষুণৰ পিছতে অৰুণাচল প্ৰদেশত সংঘটিত হৈছে কেইবাটাও ভূমিস্খলনৰ ঘটনা আৰু হঠাৎ পানীৰ ঢল নামিছে আৰু হঠাৎ নামি অহা পানীৰ ঢলে এক প্ৰকাৰ চাৰিওপিনে যথেষ্টখিনি ক্ষয়ক্ষতি কৰিছে এই ভয়ংকৰ বানপানীত অৰুণাচল প্ৰদেশত এতিয়ালৈকে নিৰুদ্দেশ হৈছে তিনিজন লোক অৰুণাচলৰ কেইপানিয়ৰ জিলাখনত ঘটাই ভূমিস্খলন আৰু বান পৰিস্থিতি এফালৰ পৰা ঘৰ দুৱাৰ গাড়ী মটৰ বহু উটুৱাই নিছে বাইক গাড়ী বা তাত যদি মন কৰিছে কাঠৰ টুকুৰাৰ পৰা গছৰ ডালৰ পৰা আহি গোটেই ইয়াত উপঙি উঠিছে এই পানীৰ ঢলত নামি আহিছে পাহাৰৰ ওখ ঠাইৰ পৰা বান ভূমিস্খলনত 18টাকৈ ঘৰ ক্ষতিগ্ৰস্ত হৈছে যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথতো ভূমিস্খলনৰ ঘটনা ঘটিছে যাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় ঘাইপথেৰে যান বাহনৰ চলাচল ব্যাঘাত জন্মিছে কিন্তু এই মুহূৰ্তত টিভিৰ পৰ্দাত আপুনি যি দৃশ্য দেখিছে অৰুণাচল প্ৰদেশৰ এয়া নিপকো প্ৰকল্পৰ আশে-পাশে কিছু এনেকুৱা দৃশ্য আহিছে পোহৰলৈ প্ৰকল্পৰ কেইবাখনো গেট ইতিমধ্যে খুলি দিয়া হৈছে পূৰ্বৰ যিটো ৰঙা নদী জলবিদ্যুৎ ৰঙা নদী প্ৰকল্পৰ কেইবাখনো গেট খুলি দিয়া হৈছে লখিমপুৰত এতিয়া ভয়ংকৰ বান পৰিস্থিতিৰ কিন্তু আশংকা নৈপৰীয়া ৰাইজক সতৰ্ক হৈ থাকিবলৈ লখিমপুৰ জিলা প্ৰশাসনে সতৰ্কতা জাৰি কৰিছে আহ্বান কৰিছে যাতে সকলো সতৰ্ক হৈ থাকে আৰু কেনেকৈ ঘৰ দুৱাৰ উটুৱাই নিছে চাওক এয়া এই পানীৰ ঢল পাহাৰৰ পৰা নামি অহা পানীৰ ঢল আৰু এই মুহূৰ্তত ৰাজ্য চৰকাৰো সম্পূৰ্ণৰূপে ৰাজ্য চৰকাৰৰ ফালৰ পৰা যথেষ্টখিনি সাৱধানতা অৰ্থাৎ এক প্ৰকাৰ হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু সষ্টম হৈ আছে সংশ্লিষ্ট বিভাগ চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে বৰ্তমান নিৰীক্ষণত ৰখা হৈছে যি নামনি সোৱণশিৰি জিলাত বিশেষকৈ নামনি সোৱণশিৰিৰ যথেষ্টখিনি বৰষুণ হৈছে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া এই পানীৰ ঢলে বা যি ধৰণে বৰষুণৰ পিছতে নৈসমূহ উফন্দি উঠিছে নামনি অংশত বিশেষকৈ যি অসমৰ সীমামূৰীয়া অৰুণাচল সীমামূৰীয়া অঞ্চলসমূহত বা অৰুণাচল প্ৰদেশৰ পৰা নামি অহা নৈ কেইখনেৰে হয়তো পানী আৰু বাগৰিব উফন্দি উঠিব আৰু সেয়েহে নৈপৰীয়া ৰাইজক সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে কিন্তু আমি বৰ্তমান দৃশ্য দেখুৱাইছোঁ এয়া অৰুণাচল প্ৰদেশত যি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে খুব যোৱা 24 ঘণ্টাৰ ভিতৰত প্ৰায় 72 mm বৰষুণ হৈছে আৰু 72 mm বৰষুণ যোৱাটো 24 ঘণ্টাৰ ভিতৰত হৈছে আৰু আটাইতকৈ বেছি যিখিনি বৰষুণ হৈছিলে সেয়া বুধবাৰে পুৱা 6 বজাৰ পৰা 9 বজাৰ ভিতৰত হৈছে অৰ্থাৎ 24 জুনৰ পুৱা 6 বজাৰ পৰা 9 বজাৰ ভিতৰত অত্যাধিক মাত্ৰাত বৰষুণ হৈছে আৰু তাৰ পিছতে কেইপানিয়ৰ যিখন জিলা এই ধৰণৰ অৱস্থা হৈছে আৰু তাত বৰ্তমান নিৰীক্ষণত ৰখা হৈছে পৰ্যবেক্ষণ কৰি আছে বিষয়াসকলে ৰঙা নদী প্ৰকল্পৰ গেট খুলি দিয়া হৈছে আৰু অত্যন্ত এই মুহূৰ্তত যিখিনি দৃশ্য আমি দেখুৱাইছোঁ ভয়ানক কিছু দৃশ্য ঘৰ দুৱাৰ উটুৱাই নিছে এতিয়ালৈকে তিনিগৰাকী লোক নিখোজ হৈছে আৰু কেৱল এয়া পানীৰ ঢল নমাই নহয় পানীৰ ঢল নামিছে সমান্তৰালকৈ যথেষ্ট তাত ভূমিস্খলন হৈছে ঠায়ে ঠায়ে পানীয়ে খহাই লৈ গৈছে ফোনযোগে আমি এই মুহূৰ্তত এডিটৰ ইনপুট নীলয় ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হ'ম নীলয় খুব ভয়ানক কিছু দৃশ্য আমি দেখিছোঁ আৰু ক্ষয়ক্ষতিৰ পৰিমাণো অনুমান কৰিব পাৰি খুব বেছি হ'ব কিন্তু সমান্তৰালকৈ অসমতো সতৰ্কতা অৱলম্বন কৰিবলৈ কোৱা হৈছে বা অৱলম্বন কৰা হৈছে গীতাশ্ৰী আপুনি যিদৰে কৈছে যে অৰুণাচলত বিগত 3-4 দিন ধৰি পেলাই নেৰা নেপেৰা বৰষুণ আৰু আজি পুৱা 6 বজাৰ পৰা 9 বজালৈ অত্যাধিক মাত্ৰাৰ বৰষুণ হৈছে আপুনি কৈছে যে প্ৰায় 72 mm বৰষুণ হৈছে আৰু অধিক হোৱাৰ সম্ভাৱনা আৰু যেহেতু এটা কম সময়ৰ ভিতৰতে অধিক বৰষুণ হৈছে আৰু সেই গতিকে যেহেতু নিপকোৰ বান্ধত অলৰেডি পানী বহুত আছিল তাৰ আগৰ পৰা আৰু পানী বাঢ়ি যোৱাৰ বাবে নিপকোৰ গেট খুলি দিবলগীয়া হৈছে বান্ধৰ গেটসমূহ খুলি দিবলগীয়া হৈছে আৰু এই আমি যি দেখুৱাইছোঁ সেয়া আপুনি কৈছে যে কেইপানিয়নৰ পোচা অঞ্চল আৰু এই পোচা অঞ্চলত নিপকোৰ কৰ্মচাৰী যি আৱাসগৃহ সেই বাসগৃহসমূহ প্ৰায় 18টা বাসগৃহ পানী হ'লে উটুৱাই লৈ গৈছে লগতে সেই দুটা অঞ্চল পাহাৰী অঞ্চল দুটা অঞ্চল সংলগ্ন কৰা এখন দলঙো কিন্তু খুব জৰুৰী দলং সেই দলংখনো উটুৱাই লৈ গৈছে আমি দৃশ্যত যি দেখিব পাইছোঁ সেইসমূহ হৈ গ'ল নিপকোৰ কৰ্মচাৰী আৱাসগৃহ সেই আৱাসগৃহ
পানীৰ ঢলে কিন্তু এটাৰ পিছত এটাকে উটুৱাই লৈ গৈছে, প্ৰায় 18টা ঘৰ উটুৱাই লৈ গৈছে আৰু 3জনকৈ লোক এতিয়া নিখোজ আৰু লোক নিখোজ হোৱাৰ সম্ভাৱনা আছে। যিহেতু ৰঙা নদীয়ে গেট খুলিব বুলি আগতে জাননী দি থৈছিলে, কাৰণ ক্ৰমাৎ বাঢ়ি আহিছিলে জলস্তৰ ৰঙা নদীৰ প্ৰকল্পত, আৰু সেই বান্ধৰ যেতিয়া গেট খুলি দিবলৈ, এইটো প্ৰায় বান্ধে এনেকুৱাকে যেতিয়া পানীৰ উফন্দি আহে আৰু এই পানী উফন্দি আহিলে বান্ধৰ যেতিয়া বান্ধৰ প্ৰতি ভাবুকি আহে তেতিয়াই কিন্তু এই গেটসমূহ খুলি দিবলগীয়া হয়। আৰু যেতিয়া গেট খুলি দিয়া হয় তেতিয়াই তেনেকুৱাকে পানী, যিহেতু বহু পানী ভিতৰত জমা থাকে, সেই পানী একেলগে ওলাই আহিলে আৰু লগতে তাত নেৰানেপেৰা বৰষুণ হৈয়ে আছে, আপুনি কৈছেই, আমি যি দৰ্শকক দেখুৱাইছোৱে, তেতিয়াই তেনেকুৱাকে পানী ঢল নামি আহে আৰু সেই ঢলেৰে আচলতে পানী অকল কেৱল যে খুটি বা নৈৰ মাজেদি আহিব সেয়া কথা নহয়, পানী উফন্দি গৈ পেলাই কিন্তু সমতল অঞ্চলৰ মাজেদিও কিন্তু পানী তেনেকুৱাকে এটা লিক বনাই পেলাই পানী ওলাই যায়। পানীৰ ঢল তেনেকুৱাকে নামি আহে, পাহাৰী অঞ্চল যিমান পানী ঢলেৰে নামি পাহাৰৰ গৰাৰে নামি আহিব, সিমান তাৰ গতিবেগ বাঢ়ি আহিব, সিমানেই তাৰ ভয়াৱহতা বাঢ়ি আহিব। গোটেই যিখিনি আমি ক্ষয়ক্ষতিৰ দৃশ্য দেখিছো, এই গোটেইখিনি নিপকৰ ইয়াজালি কলনীৰ নে তাৰ বাহিৰৰ আৰু যথেষ্টখিনি এনেকুৱা ক্ষয়ক্ষতিৰ খবৰ আহিছে? বৰ্তমান যি দেখুৱাইছে ইয়াজালি কলনীয়ে হয় পৌছাত, সেই কলনীৰ অঞ্চলৰ ঘৰ গৃহসমূহ আমি দেখুৱাই আছো, কিন্তু যিহেতু তলৰ অঞ্চল নামনি অঞ্চলত কি ক্ষয়ক্ষতি হ'ব সেইখিনি আৰু কিছুক্ষণৰ পিছত গম পাম, যেতিয়া ঢল তললৈ আহি পাবহি। ইয়াৰ ইম্পেক্ট, ইয়াৰ প্ৰভাৱ কিন্তু অসমতো, লখিমপুৰ, ধেমাজি, জোনাই এই অঞ্চলসমূহতো কিন্তু কিছু সময়ৰ পিছত, কাৰণ অলপ সময় লাগিব পানীটো ওপৰৰ পাতলৈ নামি আহিবলৈ, তাৰপিছত সেই অঞ্চলসমূহতো কিন্তু বানৰ পৰিস্থিতি অলৰেডি আছেই, তাত বানত ক্ষতিগ্ৰস্ত হৈছেই লখিমপুৰ, ধেমাজি, জোনাই অঞ্চলসমূহ। আৰু এই পানী এৰি দিয়াৰ পিছত এই আমাৰ অসমতো কিন্তু বানৰ আৰু বৃদ্ধি পাব। অসম চৰকাৰে বৰ্তমানে কৈছে যে গোটেই পৰিস্থিতিত নিৰীক্ষণত ৰাখিছে অসম চৰকাৰে, তাৰ পৰিস্থিতি কোনফালে ঢল সেয়া লৈছে। ক'বলৈ গ'লে নিলয়, ক'বলৈ গ'লে এই মুহূৰ্তত অৰুণাচল প্ৰদেশত যথেষ্টখিনি প্ৰকৃতিৰ তাণ্ডৱ চলিছে। ৰাষ্ট্ৰীয় ঘাইপথতো ঠায়ে ঠায়ে ভূমিস্খলনৰ খবৰ আহিছে আৰু সামগ্ৰিকৰূপে ভূমিস্খলন আৰু এই যিটো বান পৰিস্থিতি, এতিয়ালৈকে 3জন নিখোজ হৈ থকা, এই সংখ্যা 3জন বুলি এই মুহূৰ্তলৈকে আহিছে পোহৰলৈ। 3জন নিখোজ হৈ আছে, 18টা ঘৰ সম্পূৰ্ণৰূপে ভাঙিছে, কিন্তু সংখ্যা ঘৰৰ অধিক হ'ব পাৰে, যিটো আমি দেখিছোঁ যি ধৰণৰ আচলতে প্ৰকোপ বৰ্তমান। কিন্তু ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগ এক প্ৰকাৰ বিচ্ছিন্ন হৈ পৰিছে। নিলয়, হয়, ৰাষ্ট্ৰীয় ঘাইপথ আপুনি যদি খুঞ্চালে যায়, উজনি অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় নাহৰকটীয়া হৈ যদি খুঞ্চালৈ যায়, সেই ৰাষ্ট্ৰীয় ঘাইপথত কিন্তু এটা ভূমিস্খলন হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ এচাইড বহুত ঠাইত স্খলনৰ বাবে বহি গৈছে, যাৰ বাবে তাৰ বাবে একেবাৰে উপযুক্ত নহয়, সেই গতিকে সেই ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত বৰ্তমান বন্ধ কৰি দিয়া হৈছে। আৰু লগতে অৰুণাচলতো বহু ঠাইত ভূমিস্খলন হৈছে, তাত য'ত সৰু সৰু অঞ্চলত এতিয়া যোগাযোগ একেবাৰে বিচ্ছিন্ন। আমি এই দৃশ্য দেখিছে যে সেই কাঠৰ দলংখন আমি দৰ্শকক দেখুৱাইছো, কেনেকৈ উটুৱাই লৈ গৈছে, আৰু ডাঙৰ ডাঙৰ কাঠৰ টুকুৰা উটুৱাই লৈ গৈছে, ঘৰৰ মুধচ ইত্যাদি উটুৱাই লৈ গৈছে। ঘৰ এটা আমি যদি আমাৰ দৰ্শকে ভালদৰে মন কৰিছে, ঘৰ এটা কেনেকৈ খহাই লৈ গৈছে চকুৰ পচাৰতে, সেই দৃশ্যটো দেখিছে। এটা ঘৰ সম্পূৰ্ণৰূপে টিনপাত আছে সেউজীয়া ৰঙৰ, সম্পূৰ্ণৰূপে উটুৱাই লৈ গৈছে। নিলয়, এতিয়া অসমৰ দিশৰ পৰা চাবলৈ গ'লে যিখিনি অৰুণাচলৰ গাতে লাগি থকা জিলা, ধেমাজি, শোণিতপুৰ কওক বা বিশ্বনাথৰ কথা কওক বা সমান্তৰালকৈ আমি লখিমপুৰৰ কথা ক'ম, লখিমপুৰত ৰঙা নদীৰ পানী এৰিলে কেনেকুৱা এটা অৱস্থা হয় সেয়া জানো, আৰু ইতিমধ্যে গেট খুলি দিয়া হৈছে। অৰ্থাৎ বৰষুণ এনেকৈ কিন্তু থাকিব পাৰে, বৰষুণৰ আগজাননী আছে। অৰ্থাৎ অসমৰ বহু লোক তাত চাকৰিৰ সূত্ৰেও থাকে, অৰুণাচল প্ৰদেশৰ এই কাষৰীয়া অঞ্চলসমূহত, বা বেপাৰ বাণিজ্য সূত্ৰেও থাকে। আৰু সমান্তৰালকৈ এই যিটো পানী নামিব, তেনেহ'লে কিন্তু নৈপৰীয়া ৰাইজৰ বাবে এক প্ৰকাৰ বিপদ ঘণ্টা। হয়, নৈপৰীয়া ৰাইজৰ বাবে বিপদ ঘণ্টা। মই কৈছো যে লখিমপুৰ, ধেমাজি বৰ্তমান বান হৈয়ে আছে, আৰু তাৰ উপৰি যদি এই পানী নামি আহে, মানে এই পানী যেতিয়া নামি আহিব তললৈ, এই ঢল যেতিয়া তললৈ নামি আহিব, ডাউনষ্ট্ৰীমলৈ নামি আহিব, তাৰ কিন্তু এই বানৰ বিভীষিকা আৰু বাঢ়িব। লগতে আৰু মই কওঁ যে ব্ৰহ্মপুত্ৰত যেতিয়া এই পানী আহি সোমাবহি, তাৰমানে আজি আমি গুৱাহাটীত উমানন্দলৈ ফেৰী চলাচল বন্ধ কৰি দিয়া হৈছিলে, যিহেতু ফেৰী চলাচলৰ ঘাট পানীৰ তলত বুৰ গৈছিলে। এতিয়া যেতিয়া এই পানী ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বহু বৃদ্ধি পাইছে, এতিয়া এই পানী যেতিয়া তললৈ নামি আহিব, আৰু যিহেতু তাত নেৰানেপেৰা বৰষুণ হৈয়ে আছে, ত জলপৃষ্ঠ ব্ৰহ্মপুত্ৰ আৰু বৃদ্ধি পাব। ত এই ব্ৰহ্মপুত্ৰৰ যাতায়াতো বহু জেগাত কিন্তু ব্যাঘাত হ'ব। এতিয়া বৰ্তমান ফেৰী ছাৰ্ভিচৰ কথা আছে, মাজুলী ফেৰী ছাৰ্ভিচৰ কথা আছে। মাজুলীত কিন্তু ইমান ইম্পেক্ট নহয়, যিহেতু মাজুলী ইম্পেক্ট হ'বলৈ হ'লে সিটো চাইডে বৰষুণ হ'ব লাগিব, উজনিত বহুত বৰষুণ হ'ব লাগিব। ইয়াত বৰ্তমান ৰঙা নদী অঞ্চলত বৰষুণ হৈছে, তেতিয়াহ'লে এই শোণিতপুৰ হৈ আমাৰ এইটো অঞ্চল, তাৰপিছত আমাৰ গুৱাহাটীতো ইয়াৰ আমি প্ৰভাৱ দেখা পাম। মানে একেবাৰে বানপানীৰ নিচিনা পৰিস্থিতি নহ'ব পাৰে, কিন্তু ব্ৰহ্মপুত্ৰত যিখিনি ফেৰী নাও জাহাজ উঠিব আৰু
দেখা গৈছে আৰু বিশেষকৈ বৰষুণৰ আগজাননী কিন্তু আছে এইকেইটা দিনত বতৰ বেয়া হৈ থাকিব কোৱাই হৈছে আৰু বতৰ যদি এনেকৈ বৰষুণ দি থাকে তেনেহলে কিন্তু পৰিস্থিতি আৰু অধিক ভয়ানক হৈ উঠিব নীল আমি আপোনাৰ পৰা বিদায় লম ধন্যবাদ আমাক এইখিনি আপডেট আপুনি সামগ্ৰিক ৰূপে জনালে এতিয়ালৈকে যি খবৰ অৰুণাচল প্ৰদেশৰ পৰা আহিছে এই ভয়ংকৰ প্ৰলয়ংকাৰী যি বান ইয়াত 3 গৰাকী লোক নিখোজ হৈ আছে আৰু সমান্তৰালকৈ 3 গৰাকী নিখোজ হৈছে প্ৰায় 18টা ঘৰ হয়তো এই সংখ্যা বাঢ়িব পাৰে 18টা ঘৰ এতিয়ালৈকে সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত কৰিছে এই প্ৰলয়ংকাৰী বানে banyak ini. Banyak berbuih. Nasi banyak ini. Apa sebenarnya?